নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি বিচাৰে মহাদেৱ আপোনালোকৰ ঘৰত আহি বাস কৰাটো তেনেহলে আপোনালোকে ঘৰত কৰক এটা কাম যাৰক প্ৰাচীন ধৰ্মশাস্ত্ৰত বহু মহত্ব দিয়া আছে। ইয়াৰ সম্পূৰ্ণ সম্পৰ্ক বা পোনপটীয়া সম্পৰ্ক মা লক্ষ্মীৰ লগত কৰি চোৱা হয়। ঘৰ চাফ চিকুণ কৰাৰ প্ৰধান আহিলা হ'ল ঝাৰু। পৰিষ্কাৰ ঘৰত সকলো দেৱ দেৱী আহি বাস কৰে। ঝাৰু দি কৰিব পৰা যায় বহু প্ৰতিকাৰ। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম কিছুমান প্ৰতিকাৰৰ কথা। যদি এই প্ৰতিকাৰ শাওন মাহৰ যিকোনো এটা সোমবাৰত আপোনালোকে কৰে তেনেহলে আপোনালোকৰ বহু শুভ হ'ব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত অহা সকলো সমস্যা অন্ত হৈ পৰিব। ঝাৰু মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায়। আৰ্থিক অৱস্থা ভাল কৰিবলৈ আপোনালোকে বহু কাম কৰিব পাৰিব ঝাৰুৰ সহায়ত। আপোনালোকে সৰু সৰু কামৰ পৰাই ভাল ফল লাভ কৰিবলৈও সক্ষম হ'ব। আমি ঝাৰুৰ কিছুমান বিশেষ প্ৰতিকাৰৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। শাওন মাহত যদি আপোনালোকে ঝাৰুৰ সহায়ত এই প্ৰতিকাৰ কৰে তেনেহলে আপোনালোকৰ বহু শুভ হ'ব। ঘৰৰ পৰা কণ্ডল দূৰ হৈ পৰিব। ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব আৰু বিশেষকৈ মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। আহক আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ঝাৰুৰ বহু মহত্ব আছে। বেমাৰ ব্যাধি দূৰ কৰা শীতলা দেৱীয়ে এখন হাতত ঝাৰু ধাৰণ কৰে। সেইকাৰণে দৈনিক ঝাৰু মৰাৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। যদি এই কাম নকৰে তেনেহলে আপোনালোকৰ ওপৰত এই ঝাৰুৰ শুভ প্ৰভাৱ কেতিয়াও নপৰিব, বৰঞ্চ আপোনালোকৰ ওপৰত ইয়াৰ দুঃপ্ৰভাৱ পৰিবলৈ ধৰিব। যাৰ ফলত আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। ঘৰত থকা সকলো দেৱ দেৱী আপোনালোকৰ ঘৰ এৰি গুচি যাবলৈ ধৰিব। যাৰ ফলত ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। অপায় মংগল আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এই কথাবোৰৰ প্ৰতি আপোনালোকে বিশেষকৈ সচেতন হোৱাটো দৰকাৰ। আৰু আপোনাৰ লগৰ লোকে যদি নাজানে তেনেহলে এই ভিডিঅ'টোৰ যোগেদি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধা কৰি দিব। সূৰ্য অস্ত হোৱাৰ পিছত কেতিয়াও আমি ঘৰত ঝাৰু মাৰিব নালাগে। মনা যায় যে এনে কাম কৰিলে ঘৰত থকা সকলো দেৱ দেৱী ঘৰৰ পৰা গুচি যাব, বিশেষকৈ মা লক্ষ্মীৰ খং উঠিব। ইয়াৰ বাহিৰেও কেতিয়াও সূৰ্য অস্ত হোৱাৰ পিছত আমি ঘৰ মুচিব নালাগে। এই ভুল কামকেইটা আপোনালোকে কেতিয়াও নকৰিব। যদি বেছি দৰকাৰ হয় বা বেছি দৰকাৰ হৈ যদি আপোনালোকে ঝাৰু মাৰিব লগা হয় তেনেহলে আপোনালোকে ঝাৰু মাৰিব, কিন্তু ঝাৰু মাৰি যিখিনি জাবৰ বা লেতেৰা ওলাব সেই লেতেৰা জাবৰ বা আপোনালোকে সেইখিনি বস্তু কেতিয়াও ঘৰৰ পৰা বাহিৰ কৰি পেলাই নিদিব। পিছদিনা যেতিয়া আকৌ ঝাৰু মাৰিব সেই জাবৰৰ লগতহে আপোনালোকে সেই জাবৰখিনি পেলাই দিব। যদি ৰাতিয়ে আপোনালোকে সাৰি জাবৰ বাহিৰলৈ পেলাই দিয়ে তেনেহলে ইয়াৰ ফলত ঘৰৰ পৰা সকলো দেৱ দেৱী বাহিৰ হৈ পৰিব। সেইকাৰণে এনে কাম আপোনালোকে নকৰাটোৱেই মংগলময়। যদি কৰে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা সকলো দেৱ দেৱী বাহিৰ হৈ পৰিব। যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনাৰ ঘৰৰ ঝাৰুডাল বহুদিন হ'ল কিনা, সদায় ঝাৰু মাৰে কিন্তু সেই ঝাৰুডাল অলপ বেয়া হৈছে তথাপিও আপোনালোকে সেই ঝাৰুডাল সলাই দিয়া নাই তেনেহলে আজি সলাই দিয়ক। ঘৰত যদি ভগা চিগা ঝাৰু থাকে বা সেই পুৰণা ঝাৰু থাকে ইয়াৰ ফলত আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। বেছি পুৰণা ঝাৰু ঘৰত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে আৰু কেতিয়াও ভগা চিগা ঝাৰু ঘৰ সাৰিব নালাগে। ভগা চিগা ঝাৰু দি ঘৰ সাৰিব নালাগে। যদি ভগা চিগা ঝাৰু দি ঘৰ সাৰে ইয়াৰ পৰা ঘৰত ঝাৰু ভাগি ভাগি পৰিব পাৰে। ইয়াৰ ফলত সেই ঘৰত আৰ্থিক অৱস্থাই বেয়া হৈ পৰিবলৈ ধৰিব। পুৰণা ঝাৰু কেতিয়াও ঘৰত ৰাখিব নালাগে। যেতিয়া নতুন ঝাৰু কিনিব সেই ঝাৰুডাল আপোনালোকে শনিবাৰে কিনিবলৈ চেষ্টা কৰিব আৰু ঘৰত শনিবাৰেই প্ৰৱেশ কৰিব। ইয়াৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত সকলো দেৱ দেৱী আগমন হ'বলৈ ধৰিব। বিশেষকৈ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈও ধৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ঝাৰু সদায় এক দিশত ৰাখিব লাগে। ঝাৰু য'ত ত'ত কেতিয়াও পেলাই ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব আৰু ঘৰত মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও আপোনাৰ ওপৰতো মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। কেতিয়াও ঝাৰু য'তে ত'তে আপোনালোকে সেইকাৰণে পেলাই নাৰাখিব। ঝাৰু সদায় এক নিৰ্দিষ্ট জেগাত আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। এই শাওন মাহৰ যিকোনো এদিনত যদি আপোনালোকে ঝাৰু সপোনত দেখা পায় তেনেহলে ইয়াক বহু অশুভ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনাৰ আৰ্থিক ক্ষতি হ'ব পাৰে অতি সোনকালে। যদি এনে সপোন দেখে তেনেহলে ঘৰৰ মানুহক আগত আপোনালোকে কেতিয়াও এই সপোনৰ কথা নক'ব বা কোনো আত্মীয়ৰ আগত এই সপোনৰ কথা বৰ্ণনা নকৰিব। আপোনালোকে এই সপোনৰ কথা ঝাৰুডালৰ আগতেই আপোনালোকে ক'ব পাৰিব। যেতিয়া ঘৰত কোনো নাথাকিব সেই সময়ত ঝাৰুডাল খাৰা কৰি লৈ সেই ঝাৰুডালৰ সন্মুখতে এই সপোনৰ কথা আপোনালোকে
ক'ব বা কোনো এজোপা গছৰ আগতো আপোনালোকে এই সপোনৰ কথা ক'ব পাৰে। ইয়াৰ বাহিৰে আপোনালোকে এই সপোনৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়। যদি বেলেগ মানুহক আপোনালোকে এই সপোনৰ কথা কৈ দিয়ে তেনেহ'লে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব, দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, লগতে আপোনালোকৰ ঘৰত শত্ৰুৰ পৰাক্ৰমো বৃদ্ধি পাবলৈ ধৰিব পাৰে। সেইকাৰণে এই কথাৰ প্ৰতি আপোনালোকে বিশেষকৈ সতৰ্কতা অৱলম্বন কৰিব। যেনেধৰণে ঘৰত পইচা এক নিৰ্দিষ্ট জেগাত ৰখা হয় বা লুকুৱাই ৰখা হয়, তেনেধৰণে ঝাৰুডালো আমি লুকুৱাই ৰাখিব লাগে। ঘৰৰ ঝাৰুডাল যাতে কোনো মানুহে আহি দেখা নাপায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে। কেতিয়াও কোনো মুকলি জেগাত আমি ঝাৰু ৰাখিব নালাগে। যদি এনে নকৰে তেনেহ'লে জীৱনলৈ আহিব পাৰে আপোনালোকৰ বহু সমস্যা। যেতিয়া আপুনি মুকলি জেগাত ঝাৰু ৰাখিব, ইয়াৰ ফলত আপোনালোকৰ ঘৰত কষ্ট বৃদ্ধি পাবলৈ ধৰিব। কেতিয়াও আপুনি এই ভুল নকৰিব। ইয়াৰ বাহিৰেও কোনো অচিনাকি মানুহে আহি যাতে আপোনালোকৰ ঘৰত সন্মুখত ঝাৰুডাল দেখা নাপায় তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব। যেতিয়া ঘৰত ঝাৰু মাৰিব সেই সময়তো আপোনালোকে কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত বহু দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব আৰু ঘৰত থকা সকলো দেৱ দেৱী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। যদি আপোনালোকৰ ঘৰত বেছি সমস্যা হৈ আছে তেনেহ'লে আপোনালোকে এই শাওণ মাহত ঝাৰুৰ সহায়ত কৰক এটা কাম। আপোনালোকে এই শাওণ মাহত কোনো শিৱস্থানত আপোনালোকে ঝাৰু দান কৰক। এতিয়া আমি জানি লওঁ আহক কেনেকৈ আমি ঝাৰু দান কৰিব লাগিব। ইয়াৰ ফলত মহাদেৱৰ কৃপা আমি কেনেকৈ লাভ কৰিব পাৰিম। ঝাৰুডাল আপোনালোকে বজাৰৰ পৰা কিনি আনি তাত গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। তাৰপিছত তাৰ ওপৰত এডাল আপোনালোকে যোনফালে হাতেদি ঝাৰু সাৰে সেইফালে আপোনালোকে বগা সূতা এডাল বান্ধি মহাদেৱক স্মৰণ কৰিব। তাৰপিছত সেই ঝাৰুডাল নি আপোনালোকে কোনো শিৱস্থানত ৰাখি থৈ আহিব পাৰে। ঝাৰুডাল থৈ অহাৰ সময়ত যাতে কোনো লোকে দেখা নাপায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। এনে কৰিলে মহাদেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। এই ঝাৰুডাল আপোনালোকে বিজুৰীয়া সংখ্যাত দিবলৈ চেষ্টা কৰিব। এডাল দিব পাৰিব, 3ডাল দিব পাৰিব, 5ডাল, 7ডাল, 9ডাল, এনেধৰণে আপোনালোকে ঝাৰু দান কৰিব। কেতিয়াও জুৰীয়া সংখ্যাত আপোনালোকে দান নকৰিব। ইয়াৰ বাহিৰেও কোনো দৰিদ্ৰ মানুহকো আপোনালোকে ঝাৰু দান কৰিব পাৰে এই শাওণ মাহত। এনে কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰাৰ উপৰিও মা পাৰ্বতীও সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। শাওণ মাহৰ যিকোনো এটা সোমবাৰত ঝাৰুৰ সহায়ত কৰক আপোনালোকে এটা কাম। দেখিবলৈ পাব যে মহাদেৱ অতি সোনকালে আপোনালোকৰ সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে আমি জানি লওঁ ঝাৰুৰ সহায়ত কৰিব পৰা এটা প্ৰতিকাৰ। এই প্ৰতিকাৰ আপোনালোকে শাওণ মাহত নিশ্চয় কৰিব আৰু শাওণ মাহৰ যদি সোমবাৰে কৰিব পাৰে তেনেহ'লে বেছি ভাল। শাওণ মাহৰ সোমবাৰৰ দিনা ৰাতি আপোনালোকে ঝাৰু যেতিয়া ৰাখিব বা শোৱাৰ আগত যেতিয়া আপোনালোকে ঝাৰুডাল ৰাখিব সেই সময়ত আপোনালোকে ঝাৰুডালৰ তলত দুটামান জিৰা ৰাখিব। তাৰপিছত আপোনালোকে শুই যাব। বেছি নষ্ট নকৰিব, কেৱল দুটামান ৰাখিলেই হ'ব। ৰাতিপুৱা উঠি আপোনালোকে সেই জিৰাকেইটা ঘৰ সাৰাৰ লগতে আপোনালোকে সাৰি বাহিৰলৈ পেলাই দিব। এনে কৰিলে ঘৰত থকা সকলো বেয়া শক্তি সেই জিৰাৰ লগতে বাহিৰ হৈ পৰিব। এই জিৰাখিনি ঝাৰুৰ তলত ৰাখি ৰাতি শুলে বহু শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত আৰু ৰাতিপুৱা যদি সাৰি দিয়ে তেনেহ'লে ঘৰৰ ভিতৰত থকা সকলো দুখ আপোনালোকৰ সমাপ্ত হৈ পৰিব। ইয়াৰ ফলত জীৱনত চলি থকা আৰ্থিক সমস্যা আপোনালোকৰ অন্ত হৈ পৰিব। এই কাম আপোনালোকে শাওণ মাহৰ যিকোনো এটা সোমবাৰত কৰিব পাৰিব। আপোনালোকে এই কাম কৰিলে নিশ্চয় অতি সোনকালে ফল দেখিবলৈ পাব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তিও বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। বিশেষকৈ মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ ঘৰত মৌৰাৰ পাখি আছে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰত মৌৰাৰ পাখি নাই তেনেহ'লে বজাৰৰ পৰা মৌৰাৰ পাখি কিনি আনিব আৰু ৰাতিপুৱাৰ সময়ত যদি সৰু ল'ৰা ছোৱালীক সেই মৌৰাৰ পাখিয়ে বিছা হয় তেনেহ'লে ইয়াৰ ফলত তেওঁলোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰে আৰু তেওঁলোকৰ ওপৰত থকা সকলো দুখ সমাপ্ত হৈ পৰিব। কোনোবাই যদি তেওঁলোকৰ ওপৰত নজৰ দুখ পেলাইছে তেনেহ'লে সেই দুখো আপোনালোকৰ সমাপ্ত হৈ পৰিবলৈ ধৰিব। যদি মৌৰাৰ পাখিয়ে আপোনালোকে ভগৱানক বিচে তেনেহ'লে ইয়াৰ ফলত ভাল শক্তি উৎপন্ন হ'বলৈ ধৰিব। ৰাতিপুৱা আপোনালোকে উঠি গা ধুই যেতিয়া ভগৱানক স্মৰণ কৰিব বা ভগৱানৰ ওচৰত যেতিয়া চাকি জ্বলাব সেই সময়ত মৌৰাৰ পাখিটো লৈ ভগৱানৰ ওচৰত আপোনালোকে গৈ অকণমান বিচিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ ওপৰত ভগৱান সন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি সমাপ্ত হৈ পৰিব। ঘৰত ভাল শক্তি আগমন হ'বলৈ ধৰিব আৰু সকলো দিশতে আপোনালোকে উন্নতি কৰিব পাৰিব।
হয়তো সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।